জয় শ্ৰী সীতাৰাম। আমি যিহেতু প্ৰতিটো মঙ্গলবাৰ আৰু শনিবাৰে এই হনুমান চালিচা আৰু ৰাম চৰিত পাঠ কৰা হয়। তো আমি হনুমান চালিচাৰ বিষয়ে প্ৰতিদিনে কি কৰিছোঁ, দুটা যিটো গুহা বা শ্লোক আমি ভাঙনি কৰি আছোঁ। তাৰে আজি আমি 31 নম্বৰ আৰু 32 নম্বৰ যিটো হনুমান চালিচাৰ শ্লোক, এই দুই লাইন কি কৈছে মই আপোনালোকৰ আগত ভাঙনি কৰিম। কাৰণ একেদিনে আমি গোটেই ভাঙনি কৰা নাই, এদিনত 2টা বা 4টা এনেকুৱা শ্লোক ভাঙি আছোঁ। তো আজি আমি 31 আৰু 32 শ্লোকত কি কৈছে আহক আমি সকলোৱে চাওঁ। अष्ट सिद्धि नो निधि के दाता, असवर दीन जानकी माता, राम रसायन तुम्हारे पासा, सदा रहो रघुपति के दासा। इसे अष्ट सिद्धि नो निधि के दाता, असवर दीन जानकी माता। इसे आय जानकी माया, ए और माँ जानकी माने पिता मातार কথা কৈছে। आय जानकी তোমাক এনে বৰ দিছিলে, কাক দিছিলে বুলি কৈছে? প্ৰভু হনুমানজী, ৰাম ভক্ত হনুমানজীক মা জানকীয়ে কি কৈছিলে? আশীৰ্বাদ দিছিলে বা বৰদান দিছিলে। তুমি অষ্টসিদ্ধি ন নিধিৰ দাতা হোৱা, আৰু কি কৈছে? ৰামৰূপী অমৃত ৰসায়ন তোমাৰ তাত কি হওক নিৰন্তৰে থাকক বুলি কৈছে। আৰু কি কৈছে? তুমি চিৰকাল ৰঘুপতিৰ সেৱক হৈ হনুমানজী অষ্টসিদ্ধি নৱনিধি के दाता বুলি কৈছে। তো সেই মা জানকীৰ আশীৰ্বাদ পাই প্ৰভু হনুমানজী কি হৈছে? এই 4 যুগৰ অমৰ হৈ গৈছে। আমি হনুমানজীৰ দৰে হ'ব লাগে পাৰিলে। আমি ভক্তি কৰোঁতে, প্ৰাৰ্থনা কৰোঁতে, ঈশ্বৰৰ চৰণত আহোঁতে ইমান স্বাৰ্থ লৈ আহিব নালাগে। আমি যিমানে স্বাৰ্থ লৈ আহিম সিমানে আমাৰ ফল কমকৈ দিব গৈছে। আমি বিনা স্বাৰ্থত হনুমানজীৰ দৰে আহি আমি সেৱা কৰিব লাগে, প্ৰভুক সেৱা কৰিব লাগে। সেৱা কৰিলেহে মেৱা পাই হৈ গৈছে। আমি খেতি কৰিয়ে ফল বিচাৰিব নালাগে। ফল দিয়াৰ দায়িত্ব হৈছে প্ৰভু ৰাম। যাহে বিধি ৰাখে ৰাম তাহে বিধি ৰাখে। আমি প্ৰভুৰ চৰণত আহি যদি আমি ক'ব পাৰোঁ, আমি যদি ক'ব লাগে প্ৰভু যাতে মোক যি প্ৰয়োজন আছে, যিটো দিলে, যি বস্তু আপুনি দিলে মই গ্ৰহণ কৰিব পাৰিম আৰু সেই বস্তু মই সহ্য কৰিব পাৰিম, সেই বস্তুখিনি আপোনাক দিয়ক। মই বিচৰা বস্তুটো ল'লে সহ্য কৰিব নোৱাৰিব।